জলেশ্বৰত এজাক বৰষুণৰ বাবে কৃষকৰ মাজত হাহাকাৰ। বৰষুণ বিচাৰি কৰবাত যদি নামাজ পঢ়িছে, কৰবাত আকৌ ভেকুলীৰ বিয়া পাতিছে। সকলোৰে আশা প্ৰচণ্ড খৰাঙৰ পৰা নেদেখাজনে যাতে পৰিত্ৰাণ দিয়ে। বৃহত্তৰ জলেশ্বৰ অঞ্চলত প্ৰচণ্ড খৰাঙৰ বাবে কৃষকৰ খেতি পথাৰত লাগিছে জুই। কৰবাত যদি খেতি পথাৰত চিৰাল ফাট মেলিছে, কৰবাত আকৌ চাৰখাৰ হৈছে কৃষকে মূৰৰ ঘাম মাটিত পেলাই কৰা খেতি। হাড়ভঙা পৰিশ্ৰম কৰা খেতিত জুই লগাৰ পিছত মূৰে কপালে হাত দিব লগা হৈছে গোৱালপাৰা জিলাৰ জলেশ্বৰৰ থুৰথুৰি, কদমতলা, ৰয়াৰভিটা আদি চৰাঞ্চলত কৃষকসকলে। কৃষিৰ ওপৰত নিৰ্ভৰশীল এইসকল কৃষকে কৰা খেতি সম্পূৰ্ণভাৱে বিনষ্ট হোৱাত উপায়ন্তৰ হৈ চৰকাৰৰ ওচৰত সহায় বিচাৰি দাবী কৃষকসকলৰ। আমাৰ এই জলেশ্বৰ পঞ্চায়তৰ হয়তো কদমতলা চৰ, ৰয়াৰভিটা আৰু থুৰথুৰি এইবিলাক অঞ্চলত হয়তো মৰাপাটৰ খেতি বহুত হাজাৰ হাজাৰ বিঘা ক্ষতি হৈছে। গতিকে আমালোকে ক্ষতিটা হোৱাৰ কাৰণটো হ'ল বৰষুণ নোহোৱাতে খেতিটো হৈ গ'ল। গতিকে আমালোকৰ ৰাইজৰ দাবী হয়তো চৰকাৰ মহোদয়ৰ ওচৰত আমাৰ এই মৰাপাট খেতিৰ ব্যৱস্থাখিনি সি কৰিব। আৰু আমাৰ ৰাইজৰ অনুৰোধ, নহ'লে আমালোকে গৰীব মানুহ হওক, কৃষি মানুহ হওক, কেনেকৈ চলিম। গতিকে এই চৰকাৰ মহোদয়ৰ ওচৰত আমালোকৰ আবেদন যে যিখিনি ক্ষতি হৈছে ক্ষতিটোৰ কিবা ব্যৱস্থা কৰিব হয়। এই হলো আমালোকৰ ৰাইজৰ কথা। এইখন গাঁৱৰ নাম হ'ল কদমতলা, থুৰথুৰি আৰু ৰয়াৰভিটা, খোকচাৰভিটা। এই গোটেইকেইটা গ্ৰামত মই মৰাপাট খেতিটো বেছি কৰা নাই, মাত্ৰ 2.5 বিঘা খেতি কৰিছোঁ। কিন্তু বৰষুণ বতৰ নোহোৱাৰ কাৰণে আমি সৰবৰাহ হৈছোঁ। মই অকলে বুলি নহয়, আমাৰ এই অঞ্চলৰ ৰাইজে সৰবৰাহ হৈছে। কি আহ্বান জনাব? যথেষ্ট ক্ষতি হৈছে। আহ্বান জনোৱাৰ অৰ্থত আমাৰ অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীক ওচৰত আমি অনুৰোধ কৰোঁ যে আমাৰ এই ক্ষতিপূৰ্ণ যাতে কিবা আমাক ব্যৱস্থা কৰি দিয়ে। যথেষ্ট ক্ষতিৰ সন্মুখীন মানে বৰ্তমান মৰাপাটটো আমাৰ বিশেষকৈ ক্ষতি হৈছে। এইটো আমাৰ 3-4খন গাঁও মিলি পেলাই মোটামুটি বৰষুণ থাকিলেতো এতিয়া মৰাপাটবিলাক ডাঙৰ মোটামুটি বৰষুণ থাকিলে এতিয়া মোটামুটি 2.5 ফুটমান হৈছিল হয়। এতিয়া একো হোৱা নাই। নাই, এতিয়া নাই, এতিয়া মৰি গৈছে। বৰষুণ নাই, বৃষ্টি নাই, তার কারণে একদম সব পুরো শেষ হয়ে গেল। এই গাঁৱৰ কিমান মানুহে কৃষিৰ লগত কমসে কম 1000 মানুষ, সব কি খেতি করি এনে সব মানুষ চলে। যথেষ্ট সরকারক জানাম আর কি যে আমার দুঃখীয়া রাইজ বা খেতি করি খায়, এতিয়া সরকারে যদি কোনো কিবা ব্যবস্থা লয়, এই কারণে আমি অনুরোধ জানাই। এটা হল আপনার কদমতলা, থুরথুরি কদমতলা আর কি, রয়ারভিটা না, থুরথুরি জলেশ্বর পঞ্চায়েতের আন্ডারে আর কি।